আপোনাৰ চাৰিওফালে থকা মুখবোৰৰ মুখৰ আঁৰৰ মুখাখন কি সেয়া কেনেকৈ চিনি পাব? মুখা পিন্ধি আপোনাৰ লগত ভাল হৈ থকা মানুহবোৰক সহজে চিনি পোৱাৰ উপায় জানি লওক আপুনি। আপোনাৰ পিছত আঠা লগা দি লাগি থাকিব বিচাৰিব। আপোনাৰ প্ৰতিটো কামৰ বিষয়ে জানি ফুৰিব বিচাৰিব। আপোনাক গোপনে নিৰীক্ষণ কৰি থাকিব। আপোনাৰ ওপৰত অতিৰিক্ত নিয়ন্ত্ৰণ জাপি দিব বিচাৰিব। কেতিয়াবা আপোনাক আনৰ আগত ঠাট্টা কৰি হাঁহি হাঁহি মজা ল'ব। কেতিয়াবা আপোনাৰ ওচৰত আনৰ বদনাম কৰি সেই মানুহজনৰ বিষয়ে আপুনি কি কয় তাক উলিয়াবলৈ চেষ্টা কৰিব। মুখা পিন্ধি থকা মানুহবোৰ সাধাৰণতে প্ৰকৃতিত তেলীয়া হয় আৰু আপোনাৰ ওচৰত তেল মাৰি আপোনাৰ পৰা সুবিধা ল'বলৈ চেষ্টা কৰে। মুখৰ আঁতৰ থকা মানুহবোৰে সাধাৰণতে মিঠা মিঠা কথা কয়। মুখৰ আঁৰৰ মানুহবোৰ আপোনাৰ লগত উদ্দেশ্যবিহীনভাৱে মিলা মিছা কৰিব। মুখৰ আঁতৰ মানুহবোৰ আচলতে প্ৰয়োজন হ'লেহে আপোনাৰ ওচৰলৈ আহিব। বহুদিনৰ পৰা খবৰ এটা ল'বলৈ সময় নথকা মানুহজনেও তেওঁৰ যেতিয়া প্ৰয়োজন হ'ব আপোনাৰ লগত এনে নাটক কৰিব যে সেইজনৰ বাবে আপুনিয়েই একমাত্ৰ প্ৰিয়জন। আচলতে নিজে সুখী হোৱাটোৱেই জীৱনৰ চূড়ান্ত অৰ্থ নহয়। জীৱনৰ প্ৰকৃত অৰ্থ হ'ল কাৰোবাক সুখী কৰি ৰাখিব পৰাটোহে। আপুনি যদি নিজৰ লগতে আন 10জনৰ মুখত হাঁহি বিৰিঙাব পাৰে সেয়া আচলতে প্ৰকৃত জীৱনৰ অৰ্থ। সেয়াই আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সাৰ্থকতা।